ছ'চিয়েল মিডিয়াৰ কাৰণে ঘৰত অশান্তি মানে ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত ভিডিঅ' বনোৱাৰ কাৰণে ঘৰত অশান্তি। এগৰাকী পিতৃয়ে নিজৰ পুত্ৰৰ কথা কৈ পেলাই মোক এটা দুখজনকভাৱে মেছেজ কৰিছে আৰু সেই মেছেজটো কৰিছে, নমস্কাৰ গ্ৰহণ কৰিবা ভাইটি, মোৰ ল'ৰাটোৰ দিনক দিনে পাৰ্চেণ্টেজ কমি আহিছে। সি এবাৰ ক্লাছ 9ৰ পৰা 10 পালে, কিন্তু তাৰ পঢ়া শুনাত মনোযোগ একেবাৰে নাইকিয়া হৈছে। সি কেৱল ইউটিউব ইনষ্টাগ্ৰাম আৰু ফেচবুকতে বিজি হৈ থাকে। সি বোলে ইউটিউবাৰ বনিব। মই বিশেষ কথা একো নকওঁ, কাৰণ আজিৰ তাৰিখত নৱ প্ৰজন্মবিলাকে ভাবি আছে যে ইউটিউবত ভিডিঅ' বনাম, ইনষ্টাগ্ৰামত ৰিলছ বনাম, একদম তাৰমানে কি নামি দামী তাৰমানে ষ্টাৰ হৈ যাম। আৰে ভাই, ইয়াতে 100%ৰ ভিতৰত ছাকচেছ হোৱাৰ পাৰ্চেণ্টেজ মাত্ৰ 1%। আৰু মই এটা কথা কওঁ হা, তোমাৰ যে দেউতাই তোমাৰ নামত ইমান টকা খৰচা কৰি সেই সৰুৰ পৰা আজিৰ তাৰিখত ডাঙৰ দীঘল কৰিছে, আৰু তুমি এইবিলাক কি কাম কৰি আছা কোৱাচোন? দিনক দিনে তোমাৰ পাৰ্চেণ্টেজ আপত যাব লাগে আৰু ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকৰ কাৰণে তোমাৰ পাৰ্চেণ্টেজ ডাউনত গৈ আছে। এটা কথা মনত ৰাখিবা, পঢ়া শুনা কৰাৰ এটা বয়স থাকে। মেট্ৰিক পৰীক্ষা দিয়াৰ কাৰণে বয়স থাকে, হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ কাৰণে বয়স থাকে, গ্ৰেজুৱেশ্যন কৰাৰ কাৰণে বয়স থাকে, কিন্তু ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত ভিডিঅ' বনোৱাৰ কাৰণে কোনো বয়স নাথাকে। সেইদিনা তুমি কান্দিবা যিদিনাখন তোমাৰ কোনোবা এজন লগৰ ল'ৰা ডক্টৰ হ'ব, কোনোবা এজন লগৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব, কোনোবা এজন লগৰ ল'ৰা IAS অফিচাৰ হ'ব, কোনোবা এজন লগৰ ল'ৰা IPS অফিচাৰ হ'ব। গতিকে পঢ়া শুনা মেইন, তাৰপিছত ছ'চিয়েল মিডিয়া। কাৰণ মই বাৰম্বাৰ কৰি আছোঁ, পঢ়া শুনা বা চাকৰি কৰাৰ এটা বয়স থাকে, কিন্তু ছ'চিয়েল মিডিয়া কৰাৰ কোনো বয়স নাথাকে।